এখন ধুনীয়া সেউজীয়া পথাৰ। সেউজীয়া মানে ধাননি পথাৰ নহয়, এয়া হ'ল মগু মাহৰ খেতি। চাওক যিমান দূৰলৈ দেখা পাব সিমান দূৰলৈ মানে ধুনীয়া মগু মাহৰ খেতি। এয়া ৰাজস্থানৰ এখন খেতি পথাৰ। এতিয়াৰ সময়ত বৰ্তমান ৰাজস্থানৰ যিমান খেতি পথাৰ চাই বেছিভাগতেই 80% মানে মাটিত এতিয়া মগু মাহৰ মানে খেতিয়ে পাব। মগু মাহৰ খেতিটো ইহঁতে যথেষ্ট কৰে। তাৰে পিছত কৰে মানে সৰিয়হৰ খেতিটো। আৰু যিবিলাক ঠাইত পানীৰ যোগানৰ সুব্যৱস্থা নাই তেনে ঠাইত মানে কৰে ইহঁতে গাৱাৰ ভুচা বুলি কয়, গাৱাৰ ফালি সেইটো খেতি কৰে। মই মানে আমাৰ অসমীয়া মানে খেতিয়কৰ তিনিটা মানে বস্তু মই দিশ দেখুৱাই দিব ওলাইছোঁ। প্ৰথমতে হ'ল বিভিন্ন ধৰণৰ খেতি। এনেকুৱা খেতি আমি অসমতো কৰিব পাৰোঁ, কিন্তু আমি বাছ বছৰতে এবাৰ ধান খেতি কৰিয়েই আমি যথেষ্ট হিচাপে মানে বহি থাকোঁ, মানে নেক্সট খেতিটোৰ কাৰণে বিশেষ ব্যৱস্থা আমি নলওঁ। দুই নম্বৰতে আমাৰ অসমত মানে ধান খেতি যদিও কৰোঁ আমি সেয়া সম্পূৰ্ণৰূপে আমি মানে নিৰ্ভৰ কৰোঁ বাৰিষাৰ বৰষুণৰ ওপৰত। বৰষুণ হ'লে ধান খেতি ভাল হ'ব, নহ'লে ধান খেতি ভাল নহয়। ৰাজস্থানত য'ত মানে মৰুভূমি এৰিয়া, য'ত পানীৰ অভাৱ, কিন্তু তেনে স্থলতো মানে তেনেকুৱা ঠাইত পানীৰ যোগানৰ ব্যৱস্থা চাওক। এয়া নেহেৰৰ পানী বুলি কয়। পাঞ্জাৱৰ পৰা নদীৰ পৰা নেহেৰ কাটি চৰকাৰৰ ফালৰ পৰা নেহেৰ ডাঙৰ মানে নেহেৰ দি পানীবিলাক আনিছে, আৰু এনেকৈ মানে এইবিলাক ড্ৰেইনবিলাকেদি গোটেই খেতি পথাৰত পানীবিলাক যোগান মানে ধৰাৰ ব্যৱস্থা কৰা হৈছে। আজিৰ পৰা নহয়, বহুত বছৰ আগৰ পৰা ধীৰে ধীৰে নেহেৰৰ পানীৰ সম্প্ৰসাৰণ হৈ আছে। যিবিলাক গাঁৱত আগতে নেহেৰ গৈ পোৱা নাছিল, পানী গৈ পোৱা নাছিল, এতিয়া সেইবিলাক গাঁৱতো লাহে লাহে গৈ আছে, আৰু যাৰ ফলত খেতিয়কসকলে এটা ভাল অংকৰ মানে উপাৰ্জন মানে কৰিবলৈ মানে সক্ষম হৈছে। ৩ নম্বৰতে আমাৰ অসমত খেতি কৰিব নোৱাৰা অন্য এটা কাৰণ হ'ল মানে উদঙীয়া গৰু। আমাৰ অসমত উদঙীয়া গৰু বহুত থাকে, যাৰ ফলত মানে বেৰা দি পেলাই খেতি কৰাটো এটা মানে যথেষ্ট মানে খৰচ হয়। সেইবাবে মানে বেছিভাগ মাটি এনেই পৰি থাকে। ধানৰ ছিজনত বাৰু গৰুবিলাকক দিয়া হয়, বন্ধ কৰা হয়, কিন্তু বাকী ছিজনত গৰুবিলাক বন্ধ কৰা নাযায়। ৰাজস্থানৰ মই এটা টেকন'লজি দেখুৱাই আছোঁ আপোনালোকক। এইটো হ'ল মানে ঝটকা ৱায়াৰ ফেন্স। দেখিছে মানে এই পকী প'ষ্টৰ লগতে এইবিলাক লগাই থৈ দিছে, তাঁৰ কেইটামান লগাই থৈ দিছে। এই তাঁৰবিলাক এটা ঝটকা মেচিন এটা আছে, চ'লাৰৰ লগত বেটাৰীৰ লগত কানেক্টেড। তো এইটো মেচিনত মানে এই তাঁৰডালত যদি আমি মানে টাচ কৰোঁ, বিৰাট এটা কাৰেণ্ট মানে লাগে। মানুহজনৰ মৃত্যু নহয় কিন্তু, বা জীৱ জন্তুৰ মৃত্যু নহয়, কিন্তু গৰু ছাগলী এইবিলাক ওচৰত নাহে। সেইবাবে খেতিখিনি বহুত ইয়াতে ভাল হয় আৰু ধুনীয়া হয়। সেইবাবে ইয়াৰ মানুহসকলে মানে কম খৰচতে গৰু ছাগলী মানে খেতি পথাৰত নোহোৱাকৈ মানে এইখিনি ব্যৱস্থা কৰিব পাৰে। গৰু পশু মানে গৰু গাই ম'হ এইবিলাক, আৰু লগতে নীল গাই বহুত সংখ্যক ইয়াতে আছে। বহুত মানে আমাৰ ফালে যিমান আছে তাতকৈ বেছি ইয়াতে আছে। কিন্তু ইমান মানে উদঙীয়া গৰু সেইবিলাক মানে নীল গাই এইবিলাকৰ পৰা খেতি পথাৰত সিহঁতে এই ঝটকা ফেন্স বুলি কয়, ঝটকা ফেন্সেদিয়ে মানে বচাই ৰাখে। কাৰণ মানে যিহেতুকে ইয়াত কাৰেণ্ট লাগে, সেইকাৰণে জীৱ জন্তুবিলাকে মানে বেৰাখন পাৰ হ'বলৈ মানে ওচৰলৈ নাহে। কাৰণ আহিলে গাটো যদি লাগি যায়, তেতিয়া কাৰেণ্ট মাৰে, তেতিয়া মানে জীৱ জন্তুবিলাক পলাই গুচি যায়। তো সেইবাবে খেতিয়কসকলে মানে ইয়াতে কি হয়, এক নম্বৰতে কৃষকসকল বহুত মানে কষ্টশীল, বহুত কষ্ট কৰে। 2 নম্বৰতে পানী যোগানৰ সুব্যৱস্থা আছে, আৰু 3 নম্বৰতে হ'ল মানে গৰু ছাগলীৰ পৰা খেতি কেনেকৈ বচাব লাগে, কম খৰচতে এইখিনি ব্যৱস্থা কৰি লৈছে। সেইবাবে ইয়াৰে কৃষকসকল বহুত ভাল উপাৰ্জন কৰিবলৈ সক্ষম হয়।